কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধপি নিষ্প্ৰিয়াং প্ৰতিপদপনিলতানন্দদাং যমাস্থায় সমস্ত মস্তকমণিং কুৰ্বন্তি সেবসে তান ভক্তানপি তান চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি নামঘোষা ব্যাখ্যাৰ 23 নম্বৰ ঘোষা যোগা হ'ল ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপাম সকল নিগম তত্ত্বসাৰ জাত পৰে ধৰ্ম নাহি আর হেন নাম নুকুমৰি কমন ভাৰসা কৰি ৰয়া বাচা ভৱতুৰিবাৰ ৰয়া বাচা ভৱতুৰিবাৰ। ভগৱন্তৰ তত্ত্ব যি শাস্ত্ৰত আছে সেই নিগম, সেই শাস্ত্ৰৰ সাৰ কেৱল ঈশ্বৰৰ নাম। সেই নামৰ তুলনাত আৰু কোনো ধৰ্ম নাই। সেই নামক স্মৰণ নকৰিলে ভৱ তৰিবৰ আৰু কোনো উপায় নাই। এতেকে নাম নলৈ কিহৰ আশাৰে ভৱ তৰিবলৈ বাট চাই আছা? অৰ্থাৎ হৰি নামত বাজে আৰু কোনো শ্ৰেষ্ঠ ধৰ্ম নাই, তেন্তে সংসাৰ তৰিবলৈ কিহলৈ বাট চাই আছা? এটা গভীৰ অথচ মৃদু গালি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উপৰোক্ত ঘোষাটোকাৰ দ্বাৰা আমাক দিছে। গালিটো হ'ল হেন নাম নুসুমৰি কমন ভাৰসা কৰি ৰয়া আছা ভৱ তৰিবা। ইয়াত আমাক আমাৰ সোপাঢিলা অৱস্থা, পথ এৰি বিপথে যোৱাৰ বৃত্তি, আমাৰ মহামূৰ্খামিক দেখুওৱা হৈছে। ইয়াত আমাক সচেতন কৰা হৈছে। জীৱনৰ মূল সমস্যা হ'ল ভৱতৰণ। সংসাৰ সাগৰ কেনেকৈ পাৰ হোৱা যায় সেইটোহে। মন বুদ্ধি অহংকাৰ অন্তঃকৰণক বিশুদ্ধ কৰি ইন্দ্ৰিয়ক বশীভূত কৰি জ্ঞান বৈৰাগ্য ভক্তি বঢ়াই ভগৱানক পাব পাৰিলেহে দুষ্টৰ ভৱসাগৰ পাৰ হ'ব পৰা যায়। সংসাৰলৈ অহা প্ৰতিটো জীৱৰে এয়াই প্ৰথম আৰু একমাত্ৰ কৰ্তব্য। হৰি নামত অসম্পূৰ্ণ হোৱাৰ ভয় নাই, বিঘ্নিত হোৱাৰ শংকা নাই, কোনোৱে কাঢ়ি নিয়া ভয় নাই। যিকোনো সময়ত যিকোনো লোকেই ইয়াক ল'ব পাৰে। সেইকাৰণে এনেকুৱা সাৰ্বজনীন আৰু দ্বিতীয়টো নাই। কিন্তু এঠাইত বেদে ঘোষণা কৰিছে যে যিয়ে যি নকৰক লাগিলে, যিয়ে যি তত্ত্ব নাপাওক লাগিলে, কিন্তু হে বিষ্ণু, আমি তোমাকহে উপাসনা কৰিম, তোমাৰহে নাম ল'ম। সমস্তে বিষ্ণুম সুমতিম উপস্মহে ঋগ্বেদ। অৰ্থাৎ বেদৰ তত্ত্বসমূহৰ সাৰ হ'ল ৰামকৃষ্ণ হৰি আদি ভগৱানৰ নাম। এনে সৰ্বশক্তিমান নামৰ ওপৰত ভৰসা নকৰি আমি কি কৰি আছোঁ?
শ্ৰীকৃষ্ণ পৰমাত্মাই সেইকাৰণে অৰ্জুনক কৈছে, হে সখা, গোটেই জীৱনটো তুমি অন্য ভাৱ চিন্তা এৰি সকলো সময়তে মোক স্মৰণ কৰা আৰু জীৱন যুদ্ধও কৰি গৈ থাকা। তেতিয়াহে মৃত্যুৰ কঠিন সময়ত মোৰ স্মৰণ হ'ব। দ্বিতীয়জোপা ঘোষা ব্যাখ্যা কৰাৰ আগতে আপোনালোকক এটি অনুৰোধ কৰোঁ যে আপোনালোকে যদি লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিয়ক। নামঘোষা ব্যাখ্যাভাগী ইউটিউবত দি থকা হৈছে। মোৰ চেনেলটি হ'ল প্ৰফুল্ল চন্দ্ৰ বৰা। প্ৰফুল্ল PRAFULLA প্ৰফুল্ল, CH চন্দ্ৰ বৰা BORH বৰা। যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ব্যাখ্যাভাগী শুনি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ আৰু কমেণ্ট কৰক। দ্বিতীয়ভাগী ঘোষা হ'ল বিষ্ণুপাদুদকী গঙ্গা মহেশ সহিতে ইটো জগতকে প্ৰবৃত কৰয় হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো শবদৰ স্বৰূপ আশ্ৰয় শবদৰ স্বৰূপ আশ্ৰয়। বিষ্ণু পদৰ পৰা যি গংগা উৎপন্ন হৈ দেৱাজীৱ মহেশ্বৰৰ জটাৰ ভিতৰৰ পৰা প্ৰভাৱিত হৈ পৃথিৱীক পবিত্ৰ কৰিছে, তেনে কৃষ্ণ ভগৱন্ত শব্দতকৈ আৰু কোন ডাঙৰ দেৱতা আছে? শ্ৰীকৃষ্ণ ভগৱন্তে সৰস্বতীক এটি শ্ৰীকৃষ্ণ ভগৱন্তই সৰস্বতীক এটি ৰাগ দিবলৈ আদেশ কৰিলে। যি ৰাগ দিলে সেই ৰাগৰ প্ৰেমত শ্ৰীকৃষ্ণৰ ঘাম বাজ হ'ল। লক্ষ্মী সৰস্বতীয়ে তাকে কুম্ভত ভৰাই থ'লে। 100 যুগৰ পাছত বামন অৱতাৰত বলিক সুতলৈ ঠাই দি আহোঁতে চৰণৰ বৃদ্ধ আঙুষ্ঠি লাগি সেই জল বাজ হ'ল। ব্ৰহ্মাই সেই জলৰেই বামনৰ পদ প্ৰক্ষালন কৰি কমণ্ডলুত ভৰাই থ'লে। 10,000 বছৰৰ পাছত সগৰ বংশ উদ্ধাৰৰ অৰ্থে ভগীৰথে পৃথিৱীলৈ নমাই নিওঁতে 3 ধাৰা হৈছে। তাৰে এক ধাৰা শিৱই জটা পাতি ধৰিছে। ব্ৰহ্মা বিষ্ণু শিৱ তিনিও 3 ধাৰা হৈ মিশ্ৰ হৈছে। সেইবাবে জগতক পবিত্ৰ কৰিব পৰা শক্তি পাইছে। ভগীৰথে অহোপুৰুষাৰ্থ কৰি সগৰৰ 60,000 মৃতপুত্ৰক জীৱিত কৰিবৰ কাৰণে মাতা গংগাক বামন ভগৱানৰ পৰা লৈ আনিলে সঁচা, কিন্তু ত্ৰিপথগামিনী মাতা পৃথিৱীলৈ নামিব কেনেকৈ? কোনে ধৰি ৰাখিব? মাতাৰ এই গতিবেগক ধৰি ৰাখিব নোৱাৰিলে গংগা মাতা পোনে পোনে পাতাললৈ গুচি যাব। সেই প্ৰবল ধাৰাক ধৰি ৰাখিব পৰা শক্তি কেৱল শিৱশম্ভু ভোলানাথ শংকৰহে আছে। মাতাই ভগীৰথক মহেশক প্ৰাৰ্থনা কৰিবলৈ বুদ্ধি দিলে। ভগীৰথৰ প্ৰাৰ্থনা শুনি শিৱশংকৰে আনন্দ পালে। 2টা কাৰণত। প্ৰথমটো কাৰণ বিষ্ণুৰ পদজল তেওঁ শিৰত ধাৰণ কৰি
তেওঁ পবিত্ৰ হ'ব। দ্বিতীয় কাৰণ হ'ল গংগাৰ লগতে তেওঁ জগতলৈ গৈ জগতক পবিত্ৰ কৰিব আৰু কাশীত তেওঁ ৰাজ্য পাতি মৃত্যুৰ সময়ত জীৱবিলাকক গংগাৰ পাৰত ৰাম নাম মহামন্ত্ৰ গুপ্তভাৱে প্ৰদান কৰিব। সেইকাৰণে শিৱশম্ভু শংকৰ তৎক্ষণাৎ মান্তি হৈ গ'ল। ভগীৰথে গংগাক পৃথিৱীলৈ অৱতৰণ কৰাই ভাৰতবৰ্ষৰ মাজেদি লৈ গৈ বংগোপসাগৰৰ কিনাৰত কপিল মুনি আশ্ৰমত ৰখালে, য'ত মুনিৰ শাপত ভগীৰথৰ ৬০,০০০ পুত্ৰ ভস্ম হৈছিল। পতিত পাৱনী গংগা মাতাৰ স্পৰ্শ পোৱাৰ লগে লগে ৬০,০০০ পুত্ৰ জীৱিত হৈ উঠিল আৰু গংগা সমুদ্ৰত বিলীন হ'ল। কিন্তু মাতা গংগা পৃথিৱীলৈ কেৱল ৬০,০০০ পুত্ৰক জীৱিত কৰিবলৈকে আহিছিলনে? অহা নাছিল। আহিছিল আমাৰ দৰে হাজাৰ হাজাৰ পাপীক অজস্ৰ অসংখ্যবাৰ পবিত্ৰ কৰি উদ্ধাৰৰ কাৰণেহে। তেতিয়াৰ পৰা এতিয়ালৈকে আৰু আগলৈকো অনন্ত কাললৈকে গংগা মাতাই জগতক পবিত্ৰ কৰি থাকিব। গংগাই এই পবিত্ৰতা ক'ৰ পৰা পালে বিষ্ণুৰ চৰণৰ পৰা। গংগা মানে বিষ্ণুৰ পাদুদক। বিষ্ণু মানে বামন, বামন মানে ভগৱান, ভগৱান মানে কৃষ্ণ। বিষ্ণু মানে বামন, বামন মানে ভগৱান। মূল শব্দৰ অন্তৰ্নিহিত আচল আন্তৰিক অৰ্থ হ'ল কৃষ্ণ। মহাপুৰুষে কৃষ্ণই যে বিষ্ণু, বিষ্ণুই যে কৃষ্ণ, কৃষ্ণই যে বামন, বামনেই যে ভগৱান, ভগৱানেই যে কৃষ্ণ আৰু মূল সাৰাংশ হ'ল কেৱল কৃষ্ণহে। এই কথা ঘোষণা কৰিবৰ কাৰণেই এই গৃহ ঘোষাটোকা আমাৰ সন্মুখত ৰাখি গ'ল। কৃষ্ণ হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰ।